মৰমৰ ছাত্ৰ-ছাত্ৰী আমি অনুশীলনী 1Cৰ 5 নম্বৰ অংকটো কৰি আছিলোঁ 5 নম্বৰ অংকটোত কৰিবলৈ কোৱা হৈছিল বিয়োগ ফল উলিওৱা আমাক অংকটো বিয়োগ কৰিবলৈ কোৱা হৈছে আমি 1 নম্বৰ অংকটো শিকি গলো অৰ্থাৎ a নম্বৰ অংকটো শিকি গলো আজি আহা আমি b নম্বৰ অংকটো কৰো b নম্বৰ অংকটো কেনেকৈ কৰিম চাবা 5b সমাধান 1 2 3 4 5 6 তিনি পাছত 6টা হইল 1 2 3 4 5 6 1 1 2 7 9 6 5 2 বিয়োগ কৰিব লাগে হয়নে বিয়োগ এটা চোৱা এই অংকটো মই এনেকৈ ধৰণে পাল্টি লৈছো 3 অলপ ফাক ফাক 1 2 3 4 5 6 1 2 7 9 6 5 2 দা হকলৰ পৰা পাতি আহিবা দেই অংকটো কৰিব যাওঁতে এটা চোৱা এই অংকটো কেনেকৈ কৰিম এটা বিয়োগ চোৱা আমি বিয়োগ অংক কৰিবলৈ যাওঁতে সদায় আমি সোঁফালৰ পৰা কৰি আহোঁ হয় নহয় এককৰ ঘৰৰ অংকৰ পৰা কৰোঁ এতিয়া এককৰ ঘৰৰ অংকত ইয়াত কি আছে শূন্যৰ পৰা 1 বিয়োগ কৰিব লাগে শূন্যৰ পৰা 1 বিয়োগ কৰিব নোৱাৰি ওচৰৰ পৰা ধাৰ লম ইয়াৰ লগতো সংখ্যা নাই শূন্য আছে ধাৰ ল'ব নোৱাৰো তো ইয়াৰ পৰাও ধাৰ ল'ব নোৱাৰো শূন্য আছে ইয়াৰ পৰাও ধাৰ ল'ব নোৱাৰো ইয়াৰ পৰাও ধাৰ ল'ব নোৱাৰো ইয়াৰ পৰাও ধাৰ ল'ব নোৱাৰো আমি ক'ৰ পৰা ধাৰ ল'ব 3 পৰা ধাৰ ল'ম 3 পৰা ডাইৰেক্ট ইয়ালৈ ধাৰ ল'ব নোৱাৰি গতিকে 3 পৰা প্ৰথমতে কি হ'ব ইয়ালৈ আহিব 1 হল 1 আহিব হল 1 আহা মানে 10 আহা হল ইয়ালৈ আকৌ 1 গুচি যাব 10 আহি যাব 1 যোৱা মানে 10 হোৱা ইয়াৰ পৰা 1 আহিব 1 আহা মানে 10 যোৱা 10ৰ ঘৰ যে 10ৰ ঘৰ ইয়াৰ পৰা 1 আহা মানে 10 যোৱা ইয়াৰ পৰা 1 আহা মানে 10 যোৱা ইয়াৰ পৰা 1 আহা মানে 10 এটা চোৱা প্ৰথমতে ইয়াৰ পৰা ইয়ালৈ 1 গৈছিল তাৰ মানে 10 হৈ গৈছিল হল 1 গৈছিল 10 হৈ গৈছিল 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 1 গৈছিল 10 হৈছিল 1 গৈছিল 10 হৈ গৈছিল কিন্তু চোৱা ইয়াৰ পৰা যেতিয়া 1 গৈছিল ইয়াৰ পৰা 3 পৰা 1 যাওঁতে ইয়াত কিমান হৈছে 10 হৈছে না ইয়াত থাকিলে 2 ইয়াৰ পৰা আকৌ 1 যাওঁতে ইয়াত কি থাকিব 9 থাকিব 1 গুচি গৈছে তাৰপিছত এই 10ৰ পৰা যেতিয়া 1 ইয়ালৈ যাব ইয়াত থাকিব 9 যেতিয়া 10ৰ পৰা ইয়ালৈ 1 যাব ইয়াত থাকিব 9 10ৰ পৰা আকৌ ইয়ালৈ 1 যাব থাকিব ইয়াত 9 10ৰ পৰা যেতিয়া ইয়ালৈ গুচি যাব ইয়াত থাকিব 9 এটো 10 হৈ থাকিব ইয়াত হয়নো নাই নহয় এতিয়া 10ৰ পৰা 1 বিয়োগ কৰিব পাৰি হ'ব 10ৰ পৰা কি কৰিব পাৰি 1 বিয়োগ কৰিব এটা চোৱা 10ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব আমি কি কৰিম আঙুলিটো হিচাপ কৰিব পাৰো 10ৰ চোৱা এই 1ৰ লগত কি যোগ কৰিলে 10 হ'ব এনেকৈ হিচাপ কৰিব পাৰি 1 মুখত ৰাখিবা 9 1 হয় নহয় 2 3 4 5 6 7 8 9 10 হল 1টো মুখত ৰাখিম 1 2 3 4 5 6 7 8 9 10 এই ওপৰৰ 10 নোপোৱা লগে আমি কাউন্ট কৰিম হিচাপ কৰিম হয় নহয় 1টো মুখত ৰাখিম 1 আছে মুখত ৰাখিম 1 2 3 4 5 6 7 8 9 10 তাৰমানে 10 পাই গলো তাৰমানে কি 1 2 3 4 5 6 7 8 9 তাৰমানে 10ৰ পৰা 1 গলে কিমান 9 হল ইয়াত কিমান থাকিলে 9 থাকিলে তলত কিমান আছে 2 এতিয়া 9ৰ পৰা 2 গলে কিমান হ'ব তাৰ মানে 2ৰ লগত কি যোগ কৰিলে 9 হ'ব হিচাপ কৰি দিম চাবা 2টো মুখত থবা 2 3 4 5 6 7 8 9 হল এটা সো ইয়াৰ পৰা আকৌ হিচাপ কৰি 1 2 3 4 5 6 7 তাৰ মানে কিমান হ'ব 7 এছো এতিয়া 9 ৰ পৰা 7 বিয়োগ হ'ব হয় না হল 9 ৰ পৰা
7 বিয়োগ হ'ব এইটো পাহৰি যাব লাগিব তে 9 পৰা 7 এটা 7 লগত কি যোগ কৰিলে 9 হ'ব 7 টো মুখত থোৱা 7 8 9 তাৰ মানে 1 2 2 হল তাৰ পিছত এতিয়া 9 আছে 9 9 ৰ পৰা 9 গলে 0 ইয়াত আছে 9 9 ৰ পৰা 6 মাইনাস হ'ব হল তেতিয়া 6 মুখত থোৱা 6 7 8 9 হল আমাৰ এই 6 ৰ লগত কি যোগ কৰিলে 9 পাম এই ওপৰটো চোৱা 7 8 9 6 টো মুখত থোৱা 6 7 8 9 তাৰ মানে 3 ইয়াত আছে কিমান 9 9 ৰ পৰা 5 বিয়োগ কৰিব লাগিব এতিয়া চোৱা 5 6 7 8 9 5 6 7 8 9 তাৰ মানে হল 5 টো মুখত থোৱা 5 6 7 8 9 1 2 3 4 মানে 4 হল এতিয়া এই 2 আছে 2 ৰ পৰা 2 গলে 0 আগফালে 0 নবহাই তাৰ মানে কিমান পালো 9 হল আমি কি পালো এতিয়া ইয়াৰ পৰা আমি ধাৰ লব নোৱাৰো হয় নহয় ওচৰৰ পৰা ধাৰ ইয়াৰ পৰা ইয়াত ধাৰ ল 10 হল 10 ৰ পৰা ইয়াত 1 গল 10 হল ইয়াত 1 গল 10 হল ইয়াত 9 থাকিলে ইয়াৰ পৰা 1 গল ইয়াত 10 হল ইয়াত 9 থাকিলে ইয়াৰ পৰা 1 গল 10 হল ইয়াত 9 থাকিলে ইয়াৰ পৰা 1 গল ইয়াত 10 হল ইয়াত 9 থাকিলে ইয়াৰ পৰা 1 গল 10 হল 10 ৰ পৰা 9 গলে সৰি 10 ৰ পৰা 1 গলে কিমান হ'ব তাৰ মানে ইয়াত থাকিলে 10 ৰ 1 ৰ লগত কি যোগ কৰিলে 10 হ'ব এটা হিসাব কৰি দিবা যে 1 টো মুখত থবা 1 2 3 4 5 6 7 8 9 10 তাৰ মানে 1 2 3 4 5 6 7 8 9 9 পাই গলো ইয়াত থাকিলে কিমান 9 9 ৰ পৰা 2 গলে 2 মুখত থবা 2 3 4 5 6 7 হল তাৰ মানে কিমান হল 2 3 4 5 6 7 8 9 তাৰ মানে 1 2 3 4 5 6 7 7 হ'ব হল ইয়াত থাকিলে 9 9 ৰ পৰা 7 গলে চোৱা 9 7 8 9 তাৰ মানে 2 হল 7 ৰ লগত 2 যোগ কৰিলে 9 হ'ব হল তাৰ মানে এতিয়া আকৌ ইয়াত থাকিলে 9 9 ৰ পৰা 9 গলে 0 ইয়াত থাকিলে এটা 9 9 ৰ পৰা 6 গলে 6 7 8 9 তাৰ মানে 3 1 2 3 হল এই 6 ৰ লগত 3 যোগ কৰিলে 9 হৈ যাব ইয়াত থাকিলে 9 9 ৰ পৰা 5 গলে 5 6 7 8 9 1 2 3 4 4 পালো ইয়াত থাকিলে এতিয়া 2 2 ৰ পৰা 2 গলে 0 হল অংকটো এইটোৱে মই ভাবিছো নিশ্চয় বুজি পাইছা যদি বুজি পাইছা তেতিয়াহলে লাইক এটা কৰিবা যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা দেই তেতিয়াহে অংকটো সকলোৱে পাব যদি চেনেলটো নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা বেল আইকনটো টিপি থবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছা তেতিয়াহলে তোমালোকলৈ মোৰ অশেষ ধন্যবাদ থাকিল আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰ আশাৰে বাই